LibreOffice Writer Find and Replace আৰু AutoCorrect সম্পৰ্কীয় কথন প্ৰশিক্ষণলৈ স্বাগতম। এই প্ৰশিক্ষণত আমি Find and Replace, Spell Check আৰু AutoCorrectৰ বিষয়ে শিকিম। আমি ইয়াত LibreOffice Suite version 3.3.4 আৰু GNU Linux আমাৰ অপাৰেটিং সিস্টেম হিচাপে ব্যৱহাৰ কৰিছো। এতিয়া ৰাইটাৰৰ Find and Replaceৰ বিষয়ে শিকি আৰম্ভ কৰা যাওক। ই লিখিত পাঠটো বিচাৰে আৰু সম্পূৰ্ণ পাঠটোৰ কিছু অংশ পুনৰ লিখি সলনি কৰি দিয়া কাম কৰে। এটা উদাহৰণৰ সহায়ত ইয়াৰ বিষয়ে বিস্তাৰিতভাৱে শিকো আহক। প্ৰথমে resume.odt ফাইলটো খুলক। এতিয়া Editত ক্লিক কৰক আৰু তাৰ পিছত Find and Replaceত ক্লিক কৰক। লগতে Standard টুলবাৰত থকা বুটামটোত ক্লিক কৰক। এতিয়া Search for আৰু Replace with থকা এটা ডায়লগ বাকচ দেখিবলৈ পাব। Search for লগতে থকা ঠাইখিনিত বিচাৰিবলগীয়া লেখাখিনি লিখি দিয়ক। উদাহৰণ হিচাপে আমাৰ সম্পূৰ্ণ পাঠটোত হৰহিয়াকৈ থকা ৰমেশ শব্দটো আমি বিচাৰিম। গতিকে Search for লগত থকা ঠাইখিনিত ৰমেশ বুলি লিখি দিয়ক। এতিয়া Find Allত ক্লিক কৰক। দেখা পাব যে আমাৰ পাঠটোৰ য'ত য'ত ৰমেশ লিখা আছে সেইখিনি জিলিকি উঠিছে। আপুনি সলনি কৰিব বিচৰা আখৰখিনি Replace with ঘৰটোত ভৰ্তি কৰক। ধৰা হওক আমি আমাৰ পাঠত থকা ৰমেশৰ ঠাইত মনীষ লিখিব বিচাৰো। সেয়েহে আমি এতিয়া Replace with টেবত মনীষ বুলি লিখি দিম। এতিয়া Replace Allত ক্লিক কৰক। দেখিব যে আমাৰ পাঠটোত য'ত য'ত ৰমেশ লিখা আছিল সেই সকলোবোৰ মনীষ হৈ গৈছে। ডায়লগ বাকচটোৰ একেবাৰে তলত আমি More Options নামৰ বুটাম এটা দেখিছো। তাত ক্লিক কৰক। More Options বাটনটোৰ ভিতৰত কিছুমান নিৰ্দিষ্ট Find and Replace অপচনৰ তালিকা আছে। ইয়াৰ ভিতৰত কিছুমান অপচন আছে, যেনে Backwards, যি পাঠটোৰ তলৰ পৰা ওপৰলৈ লিখি থোৱাখিনি বিচাৰে। সেইদৰে Current Selection Onlyয়ে পাঠটোৰ মাজৰ নিৰ্বাচিত কৰি থোৱা অংশত বিচাৰে। ইয়াত Regular Expressions, Search for Styles আদি কেইটামান অগ্ৰণী অপচন আছে। ডায়লগ বাকচটোৰ সোঁফালে আৰু তিনিটা অপচন আছে। সেইকেইটা হ'ল Attributes, Format আৰু No Format। এইবোৰে ব্যৱহাৰকাৰীক বিভিন্ন অগ্ৰণী Find আৰু Replace বিকল্প আগবঢ়ায়। এতিয়া এই বিষয়টো সমাপ্ত কৰা যাওক। ইয়াৰ বিষয়ে আমি আগলৈ আৰু কেইটামান বিশেষ প্ৰশিক্ষণত শিকিম। Find আৰু Replaceৰ বিষয়ে শিকাৰ পিছত আমি এতিয়া LibreOffice Writerত স্পেল চেকৰ দ্বাৰা কেনেকৈ বানান শুদ্ধ হৈ আছেনে চাব পাৰি সেই বিষয়ে শিকিম। সম্পূৰ্ণ পাঠটো বা পাঠৰ নিৰ্বাচিত অংশত বানান ভুল হৈছে নেকি চাবলৈ স্পেল চেক ব্যৱহাৰ কৰা যায়। বানান নিৰ্ণায়ক কাৰ্সাৰডাল য'ত আছে তাৰ পৰা আৰম্ভ কৰি পাঠটোৰ শেষলৈকে বা নিৰ্বাচিত অংশত ই কাম কৰে। তাৰ পিছত আপুনি পাঠটোৰ আৰম্ভণিৰ পৰা বানান পৰীক্ষা কৰি যাব পাৰিব। স্পেল চেকে লিখিত শব্দবোৰৰ বানান ভুল হৈছে নেকি নিৰ্ধাৰণ কৰে আৰু এখন অভিধানত তাৰ বিকল্প শব্দ দেখুৱাই সেয়া যোগ কৰাৰ সুবিধা দিয়ে। এইটো কেনেকৈ কাৰ্যকৰী হয় সেয়া চোৱা যাওক। প্ৰতিটো ভাষাৰ কাৰণে স্পেল চেকৰ বৈশিষ্ট্য নিৰ্দিষ্ট কৰা থাকে। উদাহৰণ স্বৰূপে মেনুবাৰত থকা Tools অপচনত ক্লিক কৰক আৰু তাৰ পিছত Optionত ক্লিক কৰক। ওলাই অহা ডায়লগ বাকচটোত থকা Language Settingsত ক্লিক কৰক আৰু তাৰ পিছত Languageত ক্লিক কৰক। User Interface অপচনটোৰ তলত থকা ডিফল্ট অপচন English USA নিৰ্বাচন কৰি নিশ্চিত হৈ লওক। তাৰ তলতে Local Settingত থকা তলমুৱা কাঁড় চিনডালত ক্লিক কৰক আৰু English USAত ক্লিক কৰক। এতিয়া Default Languages for Documents শিৰোনামৰ তলত Western ফিল্ডত স্বয়ংচালিত ভাষাটো English India হ'ব। যিহেতু স্পেল চেকত English Indiaৰ অভিধান নাথাকিবও পাৰে, সেইকাৰণে আমি ভাষাটো English USA লৈ সলনি কৰি ল'ম। সেয়ে Western ফিল্ডত থকা তলমুৱা কাঁড় চিনডালত ক্লিক কৰক আৰু English USA বিকল্পত ক্লিক কৰক। শেষত OKত ক্লিক কৰক। তেন্তে আমি এতিয়া স্পেল চেকে English USA ভাষাটোৰ কাৰণে কেনেকৈ কি কৰে সেয়া চাবলৈ সাজু হৈছো। স্পেলিং আৰু গ্ৰামাৰ ভাগটো ব্যৱহাৰ কৰাৰ আগতে নিশ্চিত হৈ ল'ব যে অটো স্পেল চেক অপচনটো সক্ৰিয় কৰি থোৱা আছে। যদি এইটো সক্ৰিয় কৰি থোৱা হোৱা নাই তেন্তে অটো স্পেল চেকত ক্লিক কৰা যাওক।
resume.odt ফাইলটোত mother's occupationৰ অধীনত আমি বাক্যটোত থকা হাউচৱাইফ শব্দটোৰ ঠাইত অশুদ্ধকৈ হাউচৱাইফ বুলি লিখিম আৰু স্পেস বাৰ টিপি দিম আপুনি দেখিব যে অশুদ্ধ শব্দটোৰ তলত এডাল ৰঙা আঁচ ওলাইছে এতিয়া হাউচৱাইফ শব্দটোত কাৰ্সাৰডাল থক আৰু ষ্টেণ্ডাৰ্ড টুলবাৰত থকা স্পেলিং এণ্ড গ্ৰামাৰ আইকনটোত ক্লিক কৰক আমি এতিয়া শব্দটো not in dictionary ফিল্ডত দেখিছো অশুদ্ধ বানানৰ শব্দটো ৰঙা হৈ জিলিকি আছে আৰু সাজেশনছ বাকচটোত শুদ্ধ বানানৰ শব্দ কিছুমান দিয়া হৈছে যৰ পৰা আপুনি শুদ্ধ বা আৱশ্যকীয় শব্দটো বাছি ল'ব পাৰে সাজেশনছ বাকচটোত থকা হাউচৱাইফ শব্দটোত ক্লিক কৰক আৰু তাৰ পিছত চেঞ্জ বুটামত ক্লিক কৰক সৰুকৈ ওলোৱা ডায়লগ বাকচটোৰ OKত ক্লিক কৰক এতিয়া পাঠটোত আপুনি শুদ্ধ বানানটো দেখিবলৈ পাব সলনি কৰাখিনি আকৌ আগৰ নিচিনা কৰা যাওক ষ্টেণ্ডাৰ্ড টুলবাৰত থকা অন্য এটা বিকল্প অটোকাৰেক্টৰ বিষয়ে এতিয়া শিকো আহক স্পেল চেকৰ অন্য এটা অনুষংগ হৈছে অটোকাৰেক্ট বিকল্পটো মেনুবাৰত থকা ফৰমেট বিকল্পৰ ড্ৰপ ডাউন মেনুত অটোকাৰেক্ট অপচনটো পোৱা যায় অটোকাৰেক্টে আপুনি নিৰ্ধাৰণ কৰি দিয়া বিকল্পবোৰক আপোনা-আপুনিভাৱে মিলাই দিয়ে অটোকাৰেক্ট অপচনত ক্লিক কৰিলে এই বিকল্পবোৰ পোৱা যায় অটোকাৰেক্ট শিৰোনামৰ ডায়লগ বাকচটো তেতিয়া খোল খাব অটোকাৰেক্ট বৈশিষ্ট্যই পাঠৰ অশুদ্ধিবোৰ স্বয়ংক্ৰিয়ভাৱে শুদ্ধ কৰি দিয়ে অপশ্যনছ টেবত আপুনি নিৰ্বাচন কৰা ধৰণে শুদ্ধতাখিনি নিৰূপিত হয় delete spaces at the end and beginning of paragraphৰ নিচিনা বিভিন্ন ধৰণৰ অটোকাৰেক্ট বিকল্প আছে সেইবোৰ কেনেকৈ কাৰ্যকৰী হয় এটা উদাহৰণৰ সহায়ত চাও আহক আমাৰ resume.odt ফাইলটোত আমি শব্দবোৰৰ মাজত কিছুমান ঠাইত এটা স্পেস দিম কিছুমান ঠাইত দুটা স্পেস দিম আৰু কিছুমান ঠাইত তিনিটা স্পেস দিম এতিয়া গোটেই লেখাখিনি নিৰ্বাচন কৰক মেনুবাৰত থকা ফৰমেট বুটামটোত ক্লিক কৰক তাৰ পিছত ড্ৰপ ডাউন মেনুত থকা অটোকাৰেক্টত ক্লিক কৰক আৰু শেষত তাৰ উপৰিভাগত থকা অটোকাৰেক্ট অপচনত ক্লিক কৰক অপশ্যনছ টেবত ক্লিক কৰক এতিয়া ইগনৰ ডাবল স্পেচত এবাৰ শুদ্ধতা চাই লওক আৰু OK বুটামত ক্লিক কৰক ই পাঠৰ শব্দবোৰৰ মাজত দুটা স্পেচ পৰাত বাধা দিব এতিয়া মনিশ নামটোৰ শেষত কাৰ্সাৰডাল থোৱা যাওক কিবৰ্ডত স্পেস বাৰডাল দুবাৰ টিপি দিয়ক আপুনি দেখিব যে কাৰ্সাৰডাল মাত্ৰ এবাৰহে আগুৱাই গৈছে অৰ্থাৎ লেখাত দুটা স্পেস পৰাত ই অনুমতি দিয়া নাই এটা স্পেসৰ পিছত উপাধিটো লিখক কুমাৰ বুলি অটোকাৰেক্টৰ অন্য এটা সামৰ্থ্য এই যে ই এটা শব্দ বা সংক্ষেপে লিখা শব্দ ঠাইত তাক অধিক স্পষ্ট আৰু দীঘলীয়াকৈ লিখি দিয়ে ই দীঘলীয়া শব্দবোৰৰ সংক্ষিপ্তকৰণ মনত ৰাখে উদাহৰণ স্বৰূপে আমাৰ resume.odt ফাইলটোত কিছুমান শব্দ বা বাক্যাংশ আছে যিবোৰ বাৰে বাৰে ব্যৱহৃত হৈছে এই শব্দ বা বাক্যাংশবোৰ বাৰে বাৰে লিখি থকাটো বৰ আমনিদায়ক ধৰি লওক আমি আমাৰ পাঠটোত This is a spoken tutorial project বাক্যটো কেইবাবাৰো লিখিব লাগে তাৰ বাবে আমি এটা সংক্ষিপ্তকৰণ তৈয়াৰ কৰি ল'ব পাৰো যিয়ে আপোনা-আপুনি আমি বিচৰা শব্দ বা বাক্যাংশটো লিখি দিব তেনেহলে এটা সংক্ষিপ্তকৰণ এছটিপি কেনেকৈ স্পোকেন টিউটৰিয়েল প্ৰজেক্টলৈ স্বয়ংক্ৰিয়ভাৱে পৰিৱৰ্তন হয় চোৱা যাওক মেনুবাৰত থকা ফৰমেট অপচনত ক্লিক কৰক আৰু তাৰ পিছত অটোকাৰেক্ট অপচন আৰু শেষত অটোকাৰেক্টৰ অপচনত ক্লিক কৰক ওলাই অহা ডায়লগ বাকচটোৰ ৰিপ্লেচ টেবত ক্লিক কৰক চাই লওক যে আমাৰ ভাষাৰ নিৰ্বাচন ইংলিছ USA হৈ আছে এতিয়া ৰিপ্লেচৰ লগত থকা ঠাইখিনিত সংক্ষিপ্তকৰণ শব্দটো যিটো আমি এছটিপি হিচাপে ৰাখিব বিচাৰো সেইটো লিখক উইথৰ খালী ঠাইখিনিত আমি সলনি কৰিব বিচৰা লেখাখিনি অৰ্থাৎ স্পোকেন টিউটৰিয়েল প্ৰজেক্ট বুলি লিখক ডায়লগ বাকচত থকা নিউ বুটামত ক্লিক কৰক আপুনি দেখা পাব যে সলনি ঠাইখিনিত দফাটো অন্তৰ্ভুক্ত হৈছে এতিয়া OKত ক্লিক কৰক এতিয়া যেতিয়াই আমি This is a STP বুলি লিখিম আৰু স্পেস বাৰ টিপি দিম আপুনি দেখিব যে STP সংক্ষিপ্তকৰণটো স্পোকেন টিউটৰিয়েল প্ৰজেক্টলৈ পৰিৱৰ্তিত হৈছে যেতিয়া এটা পাঠত একেখিনি লিখাকে বাৰে বাৰে লিখিব লগা হয় তেতিয়া এই বৈশিষ্ট্যটো বৰ সহায়কাৰী হয়
হলনি কৰাখিনি আকৌ আগৰ অৱস্থালৈ লৈ যোৱা যাওক ইয়াতে আমাৰ LibreOffice ৰাইটাৰৰ ফাইণ্ড এণ্ড ৰিপ্লেচ আৰু অটোকাৰেক্ট সম্পৰ্কীয় কথন প্ৰশিক্ষণৰ প্ৰায় সামৰণি পৰিছে সংক্ষেপে আমি শিকিলো কেনেকৈ ফাইণ্ড এণ্ড ৰিপ্লেচ কৰা হয় কেনেকৈ স্পেল চেক কৰা হয় কেনেকৈ অটোকাৰেক্ট কৰা হয় কৰণীয় কাৰ্যৰ বিস্তাৰিত নিৰ্দেশাৱলী এই কথাখিনি ৰাইটাৰত লিখক This is a new document. The document deals with find and replace. এতিয়া আপোনাৰ লেখাখিনিত থকা ডকুমেন্ট শব্দটো ফাইল শব্দৰ লগত find and replace কৰক আপোনাৰ লেখাটোত টেক্সট শব্দটোক txtৰ সৈতে পৰিৱৰ্তন কৰক বানানটো শুদ্ধ কৰি টেক্সটলৈ নিবলৈ স্পেল চেক ব্যৱহাৰ কৰক আপোনাৰ স্বয়ংক্ৰিয় ভাষা হিচাপে ইংলিছ USA ব্যৱহাৰ কৰিব অটোকাৰেক্ট বৈশিষ্ট্যটো ব্যৱহাৰ কৰি This is a new LibreOffice Writer লেখাখিনি TLW হিচাপে সংক্ষিপ্তকৈ লিখিব আৰু ইয়াৰ কাৰ্যকাৰিতা লক্ষ্য কৰিব তলৰ সংযোগত থকা ভিডিঅটো চাওক ইয়াত কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ আছে যদি আপোনাৰ বেণ্ডৱিডথ ভাল নহয় তেনেহলে ইয়াক ডাউনলোড কৰি চাব পাৰে কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়েৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণপত্ৰ প্ৰদান কৰে অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক কথন শিক্ষণ প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্পৰ এটা অংগ ইয়াক নেশ্যনেল মিছন অন এডুকেশ্যন থ্ৰু ICT MHRD গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই পৃষ্ঠপোষকতা আগবঢ়াইছে এই মিছন সম্পৰ্কত অধিক তথ্য spoken-tutorial.org/nmeict-intro ৱেবছাইটত পোৱা যাব এই শিক্ষণ সহায়িকা আগবঢ়ালে মৌচম শৰ্মাই আৰু এয়া হৈছে মৌচুমী মেধি IIT বম্বেৰ পৰা যোগদানৰ বাবে ধন্যবাদ